ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোতো সেই একেই পৰিৱেশ উচুপি আছে সকলোৱে কেনেকুৱা এটা দুখৰ মাজেৰে দিন কটাবলগীয়া হৈছে সেই কথাটো সকলোৱে বুজি পাইছে। মৰমৰ শিল্পী জুবিন গাৰ্গ হেৰাই যোৱাৰ পিছত কেনেকুৱা এটা পৰিস্থিতি, সৰুসজাই ষ্টেডিয়ামত কেনেকুৱা এটা পৰিস্থিতি, সৰুসজাই ষ্টেডিয়ামত বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে। সকলোৱে জুবিন গাৰ্গৰ গীত গাই, সকলোৱে জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা চাবলৈ, ওচৰৰ পৰা সেৱা ল'বলৈ, জুবিন গাৰ্গৰ সেৱা ল'বলৈ, যিগৰাকী শিল্পীয়ে অসমীয়া জাতিক শক্তিশালী ৰূপত বিশ্বৰ আগত চিনাকি কৰাই দিলে, সেইগৰাকী শিল্পীক এবাৰ সেৱা কৰিবলৈ সকলো আহিছে, উচুপি উঠিছে সকলো। অসমত কেতিয়াও পুৰাব নোৱাৰিম, কি বুলি ক'ম আৰু ভাষা নাই এতিয়া। ইমান বেয়া লাগিছে, বহুত আৱেগিক হৈ পৰিছোঁ। এনেকুৱা এজন মানুহ আৰু দ্বিতীয়বাৰ আমি কেতিয়াও নাপাওঁ তেখেতৰ নিচিনা মানুহ কেতিয়াও নাপাওঁ। আমাৰ ঘৰৰ গোটেইবিলাকে যিহেতু আমাৰ অসমৰ এটা গৌৰৱ, এটা টাইমত আমি হেৰুৱাই দিলোঁ। যিয়ে লৈ গৈছিল সেইটো আমাৰ ন্যায় লাগে। ইয়াত যেন কোনো পলিটিচিয়ান সোমাই নাহে প্লিজ। আমি আৰু এনেকুৱা এজন জুবিন দাক নেপাওঁ, কেতিয়াও নাপাওঁ আৰু জন্ম নল'ব। জয় জুবিন দা, ঘেণ্টা কাকো খাতি নকৰোঁ বুলি কোৱা মানুহজন আজি নোহোৱা হৈ গ'ল। এইটো বিশ্বাস নহয়, কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ যে জুবিন দা আমাৰ মাজত নাই। জুবিন দা সদায় আমাৰ মাজত আছে আৰু জুবিন দা এখন গোটেই বিশ্বৰ আইডেল হয়, অকল অসমৰে আইডেল নহয়, তেওঁ গোটেই বিশ্বৰ আইডেল হয়। আজি বিশ্বত মাত্ৰ 4জন মানুহৰ বাবে এনেকৈ লাখ লাখ ৰাইজ নিজে ওলাই আহিছে। বিশ্বত 4জন মানুহ যিয়ে নিজে ৰাইজে কোনোৱে মাতিব লাগে নাই, নিজে লাখ লাখ টকা, হাজাৰ টকা খৰচা কৰি আহিছে। কিয়? জুবিন আমাৰ অসমৰ মাটিৰ সন্তান আছিল, জুবিন আমাৰ অসমৰ জাতিৰ সত্তা আছিল, জুবিন আমাৰ অসমৰ অভিভাৱক, স্পেচিয়েলিটো মোৰ অভিভাৱক আছিল। মোৰ জীৱনত বিৰাট আশা আছিল যে মই জুবিন দাৰ লগত এটা গান গাম, কিন্তু সেই আশা মোৰ পূৰণ নহ'ল। আৰু মই ভাবোঁ, মই নলবাৰীৰ পৰা আহিছোঁ দিয়ক, মই জুবিনৰ বহুত গান গাইছোঁ, নিজে বহুত কিতাপ, মই তেখেতৰ গানৰ কিতাপ কিনি লৈ মই নিজৰ ঘৰতে মই নিজে তেখেতৰ বহুত গান গাইছোঁ। অনামিকাৰ পৰা হওক, জানমণিৰ পৰা হওক, মায়াবিনী ৰাতিৰ হওক, ঐ জান ঐ আকাশখন ধুনীয়া হওক, বিভিন্ন গান মই নিজে গাইছোঁ। কিন্তু জুবিন দা আমাৰ অসমৰ ৰত্ন হয়, জেমছ অফ আছাম। অকল জুবিন দা আমাৰ এটা মানুহ নহয়, তেওঁ এটা জেমছ অফ আছাম, অসম ৰত্ন হয়। গতিকে মই নলবাৰীৰ পৰা নলবাৰী ৰাইজৰ হৈ অনুৰোধ কৰিছোঁ, জুবিন দাক মৰণোত্তৰভাৱে যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন আগবঢ়াইছিলে অসম চৰকাৰেও, আৰু ভাৰত চৰকাৰে ইমিডিয়েট ভাৰত ৰত্ন আগবঢ়াব লাগে। আৰু মই নলবাৰীৰ ফালে আপিল কৰিছোঁ যে নলবাৰীত যিখন ষ্টেডিয়াম বনাই আছে সৰিয়হতলীত, সেই ষ্টেডিয়ামখন যাতে জুবিন গাৰ্গৰ নামত হয়, আৰু আমাৰ বৰ্ষাপাৰা যিখন ক্ৰিকেট ষ্টেডিয়াম আছে, সেই ক্ৰিকেট ষ্টেডিয়ামখন যাতে আমাৰ জুবিন দাৰ নামত নামকৰণ হয়, আৰু আমাৰ জুবিন দা সদায় আমাৰ মাজত অমৰ হৈ থাকে। অমৰতাটো তেওঁৰ, জুবিন দা অমৰ হৈ থাকিব তেওঁৰ সৃষ্টিৰে। তেওঁ যি সৃষ্টি কৰিছে, সেই সৃষ্টি অসমত আৰু দ্বিতীয়জন ব্যক্তি ওলাব যে সেয়া বহুত দিনৰ কথা। আৰু মই এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, হে জুবিন দা, হে প্ৰভু ভগৱান, তুমি জুবিন দাক যেন আমাৰ আকৌ অসমৰ আই মাতৃৰ কোলাত পুনৰ জন্ম দিয়া, আকৌ জুবিন দা জন্ম হওক। জয় আই অসম, জয় জুবিন দা। আমি যোৱাকালিও আহিছোঁ, আজিও আহিছোঁ, মানে যেতিয়ালৈকে তেখেত ইয়াত থাকে তেতিয়ালৈকে যেন আমি ইয়াতেই থাকিম এনেকুৱা লাগি আছে। তেওঁ যেন আমাৰ মাজত, আমাৰ অন্তৰত আছে তেনেকুৱা হৈ আছে। আৰু গোটেই অসমৰ পৰা মানুহ আহিছে, আৰু কি ক'ম আজি, আৰু ইয়াতকৈ বেছি ক'ম এতিয়াও শেষ নহয়। অসমৰ শংকৰদেৱ এজন আছিল, এনেকুৱা শাৰীতে আমি ৰাখিব পাৰোঁ জুবিনক, কিন্তু অসমীয়া জাতিয়ে জুবিনৰ কাৰণে কৰাৰ সময় আহিছে। কি কৰিম আমি? আমাক যদি চৰকাৰে এটা ভাল মাটি দিয়ে, জাগা দিয়ে, চৰকাৰে লছ নোহোৱাকৈ অসমৰ প্ৰতিজন অসমীয়াই এটকা দুটকাকৈ দি আমি চৰকাৰৰ পুঁজিত জমা কৰোঁ, আৰু এডোখৰ আমাক এনেকুৱা মাটি দিয়ক য'ত জুবিনক আমি সদায় ৰাখিব পাৰোঁ। চৰকাৰে আমাক মাটি দিব নালাগে, আমি চৰকাৰৰ পৰা কিনি লওঁ মাটি কিনি, প্ৰতিজন অসমীয়াই দিব ইয়াতে পইচা। কোনো জুবিনৰ ক্ষেত্ৰত আওকাণ নকৰে। মৰি গৈছোঁ আমি জুবিনৰ কথা শুনি পেলাই, তাতকৈ যদি সেই কথাটো শুনাৰ আগতে মৰি গ'লোহেঁতেন, তাতকৈ মই বেছি শান্তি পালোঁ হয়। কিন্তু কথাটো শুনি জীয়াতে যেন গাত জুই লাগিছে, জুইকুৰাত সোমাব পৰা নাই। ইমান কষ্ট পাইছোঁ তাক প্ৰকাশ কৰিব নোৱাৰোঁ। সেয়েহে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কোনোদিন একো ক্ষেত্ৰতে ৰিকুৱেষ্ট কৰা নাই। আজি অসমৰ ৰাইজৰ হৈ এটাই ৰিকুৱেষ্ট কৰোঁ, অসমৰ ৰাইজৰ হৈ কৰিছোঁ, আপুনি এইটো ঘৰ এনেকুৱা মাটি দিয়ক য'ত তেওঁৰ চিৰস্মৰণ আমি গোটেই অসমৰ ৰাইজে লৈ থাকিব পাৰোঁ।
তাৰ কাৰণে যদি অসমৰ ৰাইজে এটকা দুটকা পইচা দিব লগা হয় অসমৰ আপোনাৰ কাৰণে বা জুবিনদাৰ কাৰণে সেইখিনি আমি কৰাৰ কাৰণে চবেই প্ৰস্তুত। আপোনাক ৰিকুৱেষ্ট কৰিছোঁ এডোখৰ এনেকুৱা মাটি দিয়ক য'ত আমি অসমৰ ৰাইজে প্ৰত্যেক ৰাইজে তেওঁৰ কাৰণে এটকা দুটকা দি হ'লেও মাটিখিনি ল'ব। আৰু লগতে এটা কথা কওঁ, তেখেতৰ পিতৃক যাতে গোটেই অসমৰ ৰাইজে প্ৰায় খবৰ লয়, তেওঁৰ যাতে কোনোদিন